Welcome to my channel. আজি আমি যেটো স্টিক নোটটো কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰো হেয়া অকমান চাম কিন্তু তাৰ আগতে এই স্টিক নোটটো কেনেকুৱা আমি হেয়া আপোনালোকক দেখাইছো স্টিক নোটটো খুব ধুনীয়াকৈ চাৰিটা ৰঙৰ বেলেগ আছে আৰু এটো খুব কম দামত আমি দোকানত পাবলৈ সক্ষম হওঁ এটো খুব ধুনীয়া কোমলকৈ দিয়া আছে হেৰজিয়া কালাৰৰ তিনিটা চাৰিটা কালাৰ আছে আপোনালোকৰ নিজৰ পছন্দ অনুযায়ী কালাৰবোৰ আপোনালোকে খুব ধুনীয়াকৈ বহি বা নোটছবোৰ আপোনালোকে লিখি ৰাখিব পাৰিব যাতে হে পৰিপাটিকৈ আৰু সোনকালে যাতে আমি এই বস্তুটো উলাই ল'ব পাৰো আপোনালোকে দোকানত পাব এটা এমআৰপি লিখা আছে 55 আপোনালোকে হে 55 তকৈ অকমান কম দৰত হয়তো আপোনালোকে সব দোকানত ল'ব পাৰিব এয়া মই আমাৰ যেটো বিদ্যালয়বোৰৰ পৰীক্ষাৰ বহিবোৰ খুব সুন্দৰকৈ যাতে পটকৈ আমি লৰা ছোৱালীক দিব পাৰো বা আমি চাব পাৰো যে কোনখন কাৰ বহি হেয়া মই খুব সুন্দৰকৈ স্টিক নোটৰ জৰিয়তে মই ৰাখিছো আৰু এটো ৰাখিলে বহিবোৰ কেনেকৈ কোনটো শিশুৰ বা কোনটো লৰা ছোৱালীৰ হেয়া আমি খুব ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিব পাৰো অকল এইটোত বুলি নহয় আপোনালোকে যিকোনো ফাইলে হওক বা কিতাপ হওক বা কিছুমান তথ্য ৰাখিব পাৰো তেনেকৈ খুব সুন্দৰকৈ মই যেটো আমাৰ লৰা ছোৱালীৰ 8জন লৰা ছোৱালী আছে হেয়া মই ৰাখিছো ধুনীয়াকৈ এজনৰ নামটো লিখি দিছো ইয়াতে স্টিক নোটত বাহিৰত দেখাকৈ যাতে সকলোবোৰ ওপৰৰ পৰাই যাতে ক'ব পাৰো যে কোনখন কাৰ বহি আৰু পৰীক্ষাৰ সময়ত আমি তেওঁলোকক দিব পাৰো এয়া আমাৰ বিদ্যালয়সমূহৰ কাৰণে খুব সুন্দৰ চৰকাৰী বিদ্যালয়সমূহৰ কাৰণে অতিকৈ ব্যৱহাৰ বা উপযোগী স্টিক নোট আপোনালোকে খুব কম খৰচত এয়া প্ৰস্তুত কৰি ল'ব পাৰিব ধন্যবাদ